us to grasp the concept or grasp the each and every details, each and every information of this lesson very well. So let's start. Ranga's Marriage. I already have told you that the lesson is written by Musti Venkatasha Iyengar, and the writer Musti Venkatasha Iyengar, who was the inhabitant of Hoshahali village in the state of Karnataka. He was an Indian writer. So the story also revolves, or the story is also settled in Indian society or culture. Before starting the lesson thoroughly, you just have a look of the background of the lesson. See here, background is given of the lesson. Ranga, the accountant son, is one of the rare breed among the village village folk who has been to the city to pursue his studies. So Ranga, the hero of this lesson, the lead character of this lesson, Ranga, he was the son of accountant. His father, Ranga's father, was an accountant, and Ranga Silki, one of the rare breed among the village folk who has been to the city to pursue his studies. যে একমাত্ৰ ব্যক্তি আছিল ৰাঙা, একমাত্ৰ ব্যক্তি আছিল সেই গাঁৱৰ মানুহবিলাকৰ মাজত যিজনে কি কৰিছিল, চিটিলৈ গৈছিল, চহৰলৈ গৈছিল টু পাৰ্সিউ হিজ ষ্টাডিজ, তেওঁৰ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে। তাৰমানে ৰাঙাৰ আগতে ৰাঙাৰ যিটো গাঁও আছিল, এইটো আসলতে হসাহালি গাঁও। এই হসাহালি গাঁৱৰ পৰা কোনো এজন মানুহেও বাহিৰত চহৰত মানে উচ্চ শিক্ষাৰ কাৰণে যোৱা নাছিল। So this is the special quality of Ranga, that before him no one had ever gone to the city for his higher studies, and Ranga was the only one or first person to pursue his higher studies in the city. ঠিক আছে। সো এইটো হল ৰাঙাৰ স্পেশাল কোৱালিটি, যে ৰাঙা একমাত্ৰ ব্যক্তি আছিল সিহঁতৰ গাঁৱৰ যিজনে উচ্চ শিক্ষাৰ কাৰণে চহৰলৈ গৈছিল। আৰু ৰাঙা কোন আছিল? was the accountant son. When he returns, ৰাঙাৰ কথা কৈছে, when he returns to his village from the city of Bangalore, Bangalore, you know, the city of Karnataka, famous city of Bangalore, the crowds mill around his house to see whether he has changed or not. যে যেতিয়া ৰাঙা কি হৈছিল, হি ৰিটাৰ্নছ টু হিজ ভিলেজ, যেতিয়া উচ্চ শিক্ষা গ্ৰহণ কৰি গাঁৱলৈ উভতি আহিছিল বেংগালুৰুৰ পৰা, তে ক'ত পঢ়িবলৈ গৈছিল? চিটিত। কোনটো চিটিত পঢ়িবলৈ গৈছিল? বেংগালুৰু চিটিত ৰাঙাই পঢ়িবলৈ গৈছিল। তো যেতিয়া তেওঁ উভতি আহিছিল, দ্য ক্ৰাউডছ মিল ডেট মিনছ দ্য ভিলেজাৰ্ছ, ক্ৰাউড, ভিৰ, মানুহৰ ভিৰ, এৰাউণ্ড হিজ হাউচ, মানে মানুহ তেওঁৰ ঘৰৰ চাৰিওফালে মানে কি কৰিছে, ঘেৰাও কৰিছে। ক'ব গ'লে তেওঁৰ ঘৰত গাঁৱলীয়া চব মানুহ গৈছে, ভিৰ কৰিছে যাই কিনে টু চি, এইটো চাবলৈ গৈছে সিহঁতে, ৱেদাৰ হি হেজ চেঞ্জড অৰ নট, যে ৰাঙা পঢ়ি আহিলে, উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত মানুহ কেনেকা দেখা যায়, মানুহৰ মাজত কি কি পৰিৱৰ্তন আহে, এইটোতো গাঁৱৰ মানুহবিলাকে নাজানে, কিয়নো ৰাঙাৰ আগতে কোনেও উচ্চ শিক্ষাৰ কাৰণে বাহিৰত যোৱা নাছিল। চ' ৰাঙা প্ৰথম হোৱাৰ কাৰণে যেতিয়া তেওঁ উভতি আহিছিল ঘৰলৈ, গাঁৱৰ মানুহবিলাকে দৌৰা দৌৰিকে ৰাঙাৰ ঘৰত গৈছিল ৰাঙাক চাবলৈ, ৱেদাৰ হি হেড চেঞ্জড অৰ নট, এইটো চাবলৈ যে ৰাঙা পৰিৱৰ্তন হৈছে, কি কি পৰিৱৰ্তন হৈছে বা পৰিৱৰ্তন হৈছে না নাই। আৰু এটা কথা চাবলৈ গৈছিল, হিজ আইডিয়াছ এবাউট মেৰিজ আৰ নাও কোৱাইট ডিফাৰেণ্ট, অৰ আৰ দে। আৰু মানুহৰ মাজত এটা চিন্তা আছিল, আই অলৰেডি টল্ড ইউ ইন দ্য চামাৰী দেট in that time
চাইল্ড মেৰিজ চিষ্টেম was prevailing in all the state you can say of India. ভাৰতৰ প্ৰতিটো মানে তোমাৰ ৰাজ্যতে প্ৰতিটো গাঁৱতে চহৰতেও তোমাৰ কি হৈছিল বাল্য বিবাহ চাইল্ড মেৰিজ চিষ্টেম যেটো বাল্য বিবাহ প্ৰথাটো প্ৰচলিত আছিল সেই সময়ত বহুত আগৰ ঘটনা এটো মস্তি ভেংকটেশ আয়েঙ্গাৰে উল্লেখ কৰিছে বহুত আগৰ ঘটনা এতিয়া আৰু বাল্য বিবাহ কোনেও কৰাব নোৱাৰে আমি জানো যে 18 বছৰ নহলে ছোৱালীয়ে বিয়া পাতিব নোৱাৰে আৰু 21 বছৰ নহলে লৰা এটাই বিয়া পাতিব নোৱাৰে জি হৈ যাওক কোনো পদ্ধতি বিয়া কৰিব নোৱাৰে বিয়া ৰেজিষ্টাৰ কৰিব নোৱাৰে কোনো পদ্ধতি বিবাহ সম্পন্ন নহব 18 বছৰ নহলে কোনো কাজিয়েই বা কোনো ম্যাজিষ্ট্ৰেটেই বিয়া সম্পন্ন কৰিব নোৱাৰে যদি এক দিনও কম থাকে 18 বছৰৰ ছোৱালীৰ কাৰণে আৰু লৰাৰ কাৰণে 21 বছৰ এক দিনও কম থাকে তো মানুহবিলাকৰ এটা ধাৰণা আছিল যে ৰাঙাই যেহেতু উচ্চ শিক্ষা গ্ৰহণ কৰি আহিলে কিন্তু মানুহে তেতিয়া গম পাইছিল চাইল্ড মেৰিজ সিস্টেমটো যে এটা তোমাৰ আসলতে বেয়া প্ৰথা মানুহৰ জীৱন ধ্বংসকাৰী এটা প্ৰথা তো মানুহে গম পাইছিল আৰু ইহতে এইটো মানে এটা আইডিয়া পাইছিল যে উচ্চ শিক্ষা গ্ৰহণ কৰা মানুহবিলাকে এইটো সাপোৰ্ট নকৰে তো ৰাঙাই উচ্চ শিক্ষা গ্ৰহণ কৰি আহিলে তো তেওঁৰ এই বিবাহৰ ওপৰত মন্তব্যটো কি হেবিলাক চেঞ্জ হৈছে না নাই আগত যেটো আছিল তে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত বিয়াৰ মন্তব্যটো তার চেঞ্জ হৈছে না নাই না হি নিজেই চেঞ্জ হৈ গৈছে এনেকা ধৰণৰ মন্তব্য বা ধাৰণা লৈ মানুহে দৌৰাদৌৰিকৈ ৰাঙাৰ ঘৰত হৈছিল যেতিয়া ৰাঙাই উভতি আহিছিল তোমাৰ পৰা উচ্চ শিক্ষা বেংগালুৰুৰ পৰা গ্ৰহণ কৰাৰ পিছত তো কিবা ডিস্টার্ব দি আছে ঠিক আছে সোতার পিছত লেসনটো স্টার্ট হৈ গল আমার কিন্তু লেসনটো স্টার্ট হলেও তোমালোক চাবা প্রথম অবস্থাত মস্তি ভেংকটেশ আয়েঙ্গার হি ইজ দ্য রাইটার আৰু তাৰ এটা নাম আমাৰ লেসনটোত উল্লেখ কৰিছে হেতু নাম হল শ্যামা মানে নিক নেম বুলি কব পাৰা শ্যামাটো কিন্তু আসল নামটো মস্তি ভেংকটেশ আয়েঙ্গার আৰু তাৰ ডাক নাম আছিল কি শ্যামা তো শ্যামা অর দা মস্তি ভেংকটেশ আয়েঙ্গার is the writer of this lesson, author of the lesson, and he is also the narrator of this lesson. Te nije ghotona bhag bornona korise Mufti Venkatesh Ayengare. So etu question sage tomlok homework hisabe dia hoisil etia so lesson 2 when you see this title some of you may ask Ranga's marriage why not Ranganatha Vivaha or Ranganatha Vijaya আৰু এটা কথা তোমালোকক কৈ থোৱা আগতে যে এই লেসনটো যে মস্তি ভেংকটেশ আয়েঙ্গাৰ লিখিছে লেসনটো আসলতে তেও ইংলিশত লিখা নাছিল তেও তোৰ ঘৰুৱা ভাষা যেনেকা আমি আমাৰ অসমীয়া ভাষা আমি অসমীয়াত কোনো এটা ঘটনা লিখিম তো এই ঘটনাটো যেতিয়া ইংলিশত ট্ৰান্সলেট কৰা হ'ব তেতিয়া অলপ ডিফাৰেন্সেস আহিব ভাষাবিলাকত কথাবিলাকত হুবহু ট্ৰান্সলেট কৰাটো অলপ অসুবিধা হয় কিছুমান ওয়ার্ড আমি জানো আমাৰ ঘৰুৱা ভাষা যেটো আমি কৈ থাকো এই ভাষাটোতে আমি হুবহু ট্ৰান্সলেট কেতিয়াও কৰিব নোৱাৰো অলপ ইফাল ইফাল হৈ যাব সো তেনেকাকে হিহতৰ নেটিভ ল্যাঙ্গুৱেজ আছিল কি তোমাৰ কৰ্ণাটকৰ ভাষা কানাডা ভাষা না কি ভাষা এটা আছে সো হেতু আছিল হিহতৰ মানে তোমাৰ ল্যাঙ্গুৱেজ ভাষা সেই ভাষাত লিখিছিল মস্তি ভেংকটেশ আয়েঙ্গাৰ আৰু হেতু পিছলৈ তোমাৰ কি কৰা হৈছিল ইংলিশত ট্ৰান্সলেট কৰা হৈছিল সেই কাৰণে অলপ মানে এতে অলপ পাজলিং পাবা কেতিয়াবা তথাপিতো মই চেষ্টা কৰিম এবিলাক তোমালোকক বুজাৰ কাৰণে সাবা when you see this title some of you may ask Ranga's marriage why not Ranganatha Vivaha or Ranganatha Vijaya Ranganatha Vivaha আৰু Ranganatha Vijaya এটো হল হিয়তৰ ঘৰুৱা ভাষা সো রাইটারে কইছে যেতি আপোনালোকে চাব Ranga's marriage ৰাঙাৰ বিয়া ইংলিশত দিয়া হৈছে টাইটেলটো ৰাঙাৰ বিয়া ইংলিশত দিয়া হৈছে টাইটেলটো তেনে হলে মানুহে খুদিব পাৰে why not Ranganatha Vivaha or Ranganatha Vijaya যে ৰাঙাৰ বিয়া বা ৰাঙাৰ বিজয় কিয় নহয় ৰাঙাৰ মেৰিজ কিয় দিলে টাইটেলটো হিয়তৰ মানে হেই অঞ্চলৰ মানুহবিলাকে এইটো প্ৰশ্ন কৰিব পাৰে ৰাঙাৰ মেৰিজ কিয় দিয়া হল আমাৰ ঘৰুৱা ভাষাতে Ranganatha Vivaha বা Ranganatha Vijaya কিয় দিয়া নহল well yes I know I could have used some other mouth feeling one like Jagannatha Vijaya or Girija's Kalyana রাইটারে কইছে ঠিক আছে
মই জানো যে মই আৰু ধুনীয়া টাইটেল মানে ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন, যেনেকা জগন্নাথা বিজয়া অৰ গিৰিজাস কল্যাণা, এনেকা ধৰণৰ টাইটেল আমি ইউজ কৰিব পাৰিলোহেঁতেন। বাট দেন দিছ ইজ নট এবাউট জগন্নাথাছ ভিক্টৰী অৰ গিৰিজাস ৱেডিং। কিন্তু এইটো জগন্নাথৰ জয় আৰু গিৰিজাৰ বিয়া নুবুজালেহেঁতেন সিহঁতৰ ঘৰুৱা ভাষাবিলাক। আচলতে মই ক'ব পাৰোঁ যে এইখিনি কথা যিবিলাক কৈ আছে এইবিলাকৰ ইমান দৰকাৰ নাই। মেইন টপিকটো আমি যাম, তেতিয়াৰ পৰা অলপ বেছি এটেণ্টিভ হ'বা তোমালোকে। ইটছ এবাউট আৱাৰ ওন ৰাঙাছ মেৰিজ এণ্ড হেন্স ন' ফেঞ্চি টাইটেল। এইটো আমাৰ নিজা ৰাঙা, আমাৰ পচি, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ নেইবাৰৰ বিয়া, সেইকাৰণে ইয়াতে মই ফেঞ্চি কোনো টাইটেল ব্যৱহাৰ কৰা নাই বুলি ৰাইটাৰে কৈছে। Hoshahali is our village. See, the name of the village is mentioned here. Hoshahali. See the spelling of the name of the village. Hoshahali is our village. You must have heard of it. No? কৈছে আপোনালোকে নিশ্চয় শুনিছে ইয়াৰ নাম, শুনা নাই? What a pity. কি দুখৰ কথা, কি পৰিতাপৰ কথা। But it is not your fault. আপনি যে আমাৰ গাঁৱৰ নামটো শুনা নাই, আমাক কৈ আছে, কিন্তু যিবিলাকে পঢ়ি আছে ঘটনাটো আমাক কৈ আছে, কথাটো ৰিডাৰ্ছসকলক কৈ আছে। চ' ইট ইজ নট ইউৰ ফল্ট, এইটো আপোনালোকৰ দোষ নহয়। আপোনালোকে যে আমাৰ গাঁৱৰ নামটো শুনা নাই, এইটো আপোনালোকৰ দোষ নহয়। দেয়াৰ ইজ ন' মেনশ্যন অফ ইট ইন এনি জিঅ'গ্ৰাফি বুক। আচল কথাটো হ'ল যে কোনো জিঅ'গ্ৰাফি, ভূগোলৰ কোনো কিতাপতে আমাৰ গাঁৱৰ নামটো উল্লেখ নাই। Those sahibs in England writing in English probably do not know that such a place exists. Those sahib in England, এতিয়া চাবা ইংলেণ্ডৰ কথাটো এত উল্লেখ কৰিছে। Those sahib in England, sahib in England মানে ইংলেণ্ডৰ মানুহবিলাক, সাহেবসকলৰ কথা কৈছে। কিয়নো সেই সময়ত যিটো সময়ৰ ঘটনা, সেই সময়ত বা তাৰ আগৰ সময়ত ইংৰাজসকলে, আমি জানো যে ভাৰতবৰ্ষখন ৰাজত্ব কৰিছিল, গোটেই ভাৰতবৰ্ষত ইংৰাজসকলে ৰাজত্ব কৰিছিল। তো সেইকাৰণে সেই সাহিবসকলে কি কৰিছিল, কোনো ভূগোলৰ কিতাপত আমাৰ গাঁৱৰ নামটো উল্লেখে কৰা নাই। কাৰণ সিহঁতে যেতিয়া ৰাজত্ব কৰিছিল, এই ভূগোল চুগোল মেপ চেপ এই সকলোবিলাক সেই ইংৰাজসকলে প্ৰস্তুত কৰি থৈ যোৱা। আৰু বৰ্তমান আৰু তোমাৰ চাৰ্ভে হৈ আছে, নতুন এক্সটেণ্ড হৈ আছে, এইবিলাক এডিট হৈ আছে। তো সেইকাৰণে সেই সাহিবসকলক দোষাৰোপ কৰিছে। ৰাইটিং ইন ইংলিছ প্ৰবেবলি ডো নট ন' দেট ছাচ এ প্লেচ এক্সিষ্ট। যিসকলে ইংৰাজীত লিখে আৰু সম্ভৱতঃ সিহঁতে জানা নাছিল যে হৰ্ষাহালি নামৰ এটা ঠাই আছে, যিটোক আমি ভূগোলৰ কিতাপত অন্তৰ্ভুক্ত কৰিব লাগিব। এণ্ড চ' মেক ন' মেনশ্যন অফ ইট। আৰু সেইকাৰণে সিহঁতে এইটো কোনো ভূগোলৰ কিতাপত বা মেপত আমাৰ গাঁৱৰ নামটো উল্লেখ কৰি থৈ যোৱা নাই। আমাৰ ওন পিপল টু ফৰগেট ইট। আমাৰ নিজা মানুহ আমাৰ ভাৰতীয় মানুহবিলাকেও কি কৰিছে, পাহৰি গৈছে। ইউ ন' হাউ ইট ইজ। আপোনালোকে এইটো জানে যে এইটো কেনেকুৱা হয়। দে আৰ লাইক এ ফ্লক অফ শ্বিপ। দে আৰ লাইক এ ফ্লক অফ শ্বিপ। আমাৰ নিজা মানুহবিলাকে কি, ফ্লক অফ শ্বিপ মানে ভেড়াৰ জাক, ভেড়াৰ জাকৰ নিচিনা। ভেড়াৰ জাকৰ বৈশিষ্ট্য কি জানা তোমালোকে? ভেড়াৰ জাক বুলি কৈছে, উল্লেখ কৰিছে। ভেড়াৰ জাকৰ এটা বৈশিষ্ট্য আছে, কেৰেক্টাৰিষ্টিক্স আছে। সেইটো কি ইয়াতে কৈছে চোৱা। ওৱান শ্বিপ ৱাকছ ইন টু দ্য পিট, দ্য ৰেষ্ট ব্লাইণ্ডলি ফল' ইট। পিট মানে গাত, গৰ্ত। যে এটা ভেড়াৰ জাকৰ এটা বৈশিষ্ট্য, সেইটো কি যে এটা ভেড়াই যদি তোমাৰ কি কৰে, গাঁতত পৰে, দ্য ৰেষ্ট ব্লাইণ্ডলি ফল' ইট। বাকীবিলাকো যাই কিনে গাঁতত পৰে। এইটো নাচাব যে সি গাঁতত পৰিছে, আমি ৰখি যাওঁ, আমি গাঁতত নপৰোঁ, কিন্তু বাকীবিলাকো যাই কিনে তোমাৰ আকৌ সি গাঁততে পৰিব। এইটো ভেড়াৰ জাকৰ বৈশিষ্ট্য। আচ্ছা, when both the sahibs in England and our own geographers have not referred to it, you can not expect the poor cartographer to remember to put it on the map, can you? যেতিয়া সাহেবসকলে আৰু আমাৰ নিজা মানুহবিলাকে আমাৰ গাঁৱৰ নামটো কোনো ভূগোলৰ কিতাপত অন্তৰ্ভুক্ত কৰা নাই বা লিপিবদ্ধ কৰা নাই, তেনেহ'লে ইউ কেন নট এক্সপেক্ট, আপুনি আশা কৰিব নোৱাৰে, দ্য পোৰ কাৰ্টোগ্ৰাফাৰ মানে যিবিলাকে মানচিত্ৰ বনায়, মেপ বনায়, গুগল তোমাৰ কি জিঅ'গ্ৰাফি কিতাপ লিখে, সেই গ্ৰাফাৰ, সেই লিখকৰ কি দুখ? যোনে যি অৰ্ডাৰ কৰে লিখকে সেইটো লিখে, কাৰ্টোগ্ৰাফে সেইটো মানচিত্ৰবিদে সেইটো মানচিত্ৰত অন্তৰ্ভুক্তি কৰে। তো সিয়াক আপুনি দোষাৰোপ কৰিব নোৱাৰে। কেনেও পাৰেনে? নোৱাৰোঁ। এণ্ড চ' দেয়াৰ ইজ নট ইভেন দ্য শ্বেডো অফ আৱাৰ ভিলেজ অন এনি মেপ। আৰু সেইকাৰণে কোনো মেপত আমাৰ গাঁৱৰ শ্বেডো মিনছ চাও নাই, চাও নাই। চৰি, নেক্সট পেৰাগ্ৰাফ। চৰি, আই ষ্টাৰ্টেড চামহুৱেৰ এণ্ড দেন ৱেণ্ট অফ ইন এনডাৰ ডিৰেকশ্যন। দুখিত যে মই আৰম্ভ কৰিছিলোঁ এঠাইত
মই বেলেগ ঠাইলৈ গুচি গ'লোঁ ইফ দ্য ষ্টেট অফ মাইশোৰ ইজ টু ভাৰতবৰ্ষা হোৱাট দ্য সুইট কাৰিকাডাবু ইজ টু এ ফেষ্টিভ মিল সুইট কাৰিকাডাবু ইটস ওয়ান কাইন্ড অফ ফেষ্টিভ মিল উৎসৱৰ এটা খাদ্য কাৰিকাডাবু মিন্স যেনেকৈ আমাৰ সোসাইটিত উৎসৱৰ খাদ্য তোমাৰ দুৰ্গা পূজাৰ কাৰণে পিঠা চিৰা লাৰু চাৰু বিহুৰ কাৰণে পিঠা চিৰা লাৰু চাৰু থাকে দুৰ্গা পূজাৰ কাৰণে থাকে প্লাছ তোমাৰ ঈদৰ কাৰণে স্পেচিয়েল থাকে পায়স থাকে ক্ষীৰ থাকে তো কৈছে যে যদি কৰ্ণাটকাটো ভাৰতবৰ্ষৰ এটা ৰাজ্য হয় তেনেহ'লে কৰ্ণাটকাৰ মানে তোমাৰ উৎসৱৰ খাদ্যটো কি দেন হৰ্ষাহালি ইজ টু মাইশোৰ ষ্টেট হোৱাট দ্য ফিলিং মাইশোৰ এইটো কৰ্ণাটকাৰ ফৰ্মাৰ নেম আগৰ নাম আগতে কৰ্ণাটক ষ্টেটক মাইশোৰ বুলি জনা গৈছিল এতিয়া চেঞ্জ হৈ কৰ্ণাটকা হৈছে চ' দেন হৰ্ষাহালি ইজ টু মাইশোৰ ষ্টেট হোৱাট দ্য ফিলিং ইজ টু দ্য কাৰিকাডাবু যদি এতিয়া হৰ্ষাহালিটো মাইশোৰৰ এটা ঠাই হয় তেনেহ'লে হৰ্ষাহালিত উৎসৱৰ খাদ্য কি হ'ব একেই হ'ব কৰ্ণাটকৰ যিটো তোমাৰ উৎসৱৰ খাদ্য হ'ব হৰ্ষাহালি গাঁৱতো তোমাৰ সেই কৰ্ণাটক ৰাজ্যৰে হয় তো সেই একেই হ'ব যেনেকৈ আমাৰ ইয়াতে আমাৰ ঘৰুৱা ভাষা বঙালী ভাষা কওঁ কিন্তু আচলতে আমাৰ অফিচিয়েল লেংগুৱেজ কি অসমৰ আছামিজ তো আমি অফিচিয়েল লেংগুৱেজ আছামিজকে মানো তেনেকৈ হৰ্ষাহালি কৰ্ণাটকৰ এটা ঠাই হয় গাঁও হয় তে কৰ্ণাটকৰ যিটো উৎসৱৰ খাদ্য বা লেংগুৱেজ হ'ব হৰ্ষাহালিৰো সেইটোৱে হ'ব চেম টু চেম হ'ব কিন্তু এইটো যদি হয় তেনেহ'লে সিহঁতৰ গাঁৱৰ নাম কি উল্লেখ নাই এনেকুৱা ধৰণৰ কথাটো ক'ব খুজিছে ৰাইটাৰে নেক্সট হোৱাট আই হেভ ছেড ইটছ এবছলিউটলি ট্ৰু বিলিভ মি যিটো মই কৈছোঁ একদম সত্য কথা কৈছোঁ মোক বিশ্বাস কৰক আই উইল নট অবজেক্ট টু ইয়ৰ কুৱেশ্যনিং ইট বাট আই উইল ষ্টিক টু মাই অপিনিয়ন আপুনি যদি কুৱেশ্যনো কৰে মই সেইটোলৈ ভ্ৰূক্ষেপ নকৰিম মই মোৰ কুৱেশ্যনতে ডাটি থাকিম আই এম নট দ্য অনলি ওৱান হু স্পিক্স গ্লোয়িংলি অফ হৰ্ষাহালি মই একমাত্ৰ ব্যক্তি নহয় যিজনে হৰ্ষাহালি গাঁৱৰ বিষয়ে মানে কি কৰি থাকোঁ হৰ্ষাহালি গাঁওটোক হাইলাইট কৰি থাকোঁ হৰ্ষাহালি গাঁৱৰ গল্প কৰি থাকোঁ উই হেভ এ ডক্টৰ ইন আৱাৰ প্লেচ আমাৰ গাঁৱত এজন ডক্টৰ আছে হিজ নেম ইজ গুণ্ডা ভাট্টা যাৰ নাম আছিল গুণ্ডা ভাট্টা হি এগ্ৰিজ উইথ মি তেওঁ মোৰ লগতে এগ্ৰিজ উইথ মি মানে মোৰ নিচিনাই তেওঁৰ মতামত হি হেজ বিন কোৱাইট এ ফিউ প্লেচেছ নট ইন ইংলেণ্ড তেওঁ বহু ঠাই ভ্ৰমণ কৰিছে আগতীয়াকৈ কৈ দিছে যেতিয়াই ক'ব ৰাইটাৰে যেতিয়াই কৈ আছে নেৰেটৰে যেতিয়াই কৈ আছে বহু ঠাইলৈ ঘূৰিছে এতিয়া আমি ভাবিব পাৰোঁ যে ইংলেণ্ডলৈ গৈছে নেকি সেইটোৰ উত্তৰ আগতীয়াকৈ ৰাইটাৰে কৈ দিছে নহয় ইংলেণ্ডত যোৱা নাই আমি প্ৰশ্ন কৰাৰ আগতে উত্তৰ দি দিছে ইফ এনি ওৱান আস্ক হিম হুৱেদাৰ হি হেজ বিন দিয়াৰ হি চেজ নো আনান্যা আই হেভ লেফট দেট টু ইউ যদি কোনোবা এজন মানুহে সোধে তেওঁক সেই গুণ্ডা ভাট্টাক ডক্টৰজনক যদি সোধে যে আপুনি কেতিয়াবা ইংলেণ্ডলৈ গৈছে নেকি তেতিয়া তেওঁ কি কয় নো আনান্যা মিন্স ওৱান কাইণ্ড অফ এড্ৰেছিং সম্বোধন কৰা যেনেকৈ আমাৰ ইয়াতে আমি ডাঙৰ হ'লে ভাই বয়সীয়াল হ'লে দাদা চাচা খুৰা এইবিলাক সম্বোধন কৰোঁ মানুহবিলাকক যিয়েই হওক বা ছাৰ বুলি ষ্টেণ্ডাৰ্ড অলপ বেছি হ'লে ছাৰ বুলি সম্বোধন কৰোঁ তো তেনেকৈ সিহঁতৰ আনান্যা মানে এটা সম্বোধন কৰা খুৰা বা চাচা বা ভাই তো সেইটো আনান্যা এইটো তোমাৰ কৰ্ণাটকৰ ভাষা তো যদি কেতিয়াবা কোনোবা মানুহজনে তেওঁক সোধে যে আপুনি কেতিয়াবা ইংলেণ্ডলৈ গৈছে নেকি তেতিয়া তেওঁ কয় নহয় খুৰা বা চাচা বা ভাই আই হেভ লেফট দেট টু ইউ মই সেইটো আপোনাৰ কাৰণে ৰাখি থৈছোঁ মানে ইংলেণ্ডৰ নাম শুনিলেই তাৰ খং উঠে ইংলেণ্ডৰ মানুহবিলাকে আমাৰ ভাৰতবৰ্ষ ৰাজত্ব কৰিছিল সিহঁতে অন্যায় অত্যাচাৰ কৰিছিল ভাৰতবৰ্ষৰ মানুহৰ ওপৰত আৰু সিহঁতৰ গাঁৱৰ নামটো উল্লেখ কৰা নাই তো সেইকাৰণে ইংলেণ্ডৰ ওপৰত ডক্টৰ গুণ্ডা ভাট্টাৰ বিৰাট খং সেইকাৰণে এনেকুৱাকৈ মানুহক কয় আৰু কৈছে গুণ্ডা ভাট্টাই ৰানিং এৰাউণ্ড লাইক এ ফ্লি পেষ্টাৰ্ড ডগ ইজ নট ফৰ মি ফ্লি পেষ্টাৰ্ড ডগ মানে এইটো মনত ৰাখিবা এই কুকুৰৰ পিছে পিছে চাবা কিছুমান সময়ত মাখি ভিন ভিন কৰে ঘূৰি থাকে পিছে পিছে কুকুৰৰ সেইটো হ'ল ফ্লি পেষ্টাৰ্ড ডগ কুকুৰৰ পিছে পিছে মাখি ঘূৰি ফুৰাটো চ' ডক্টৰ গুণ্ডা ভাট্টাই কয় যে নহয় খুৰা বা ভাই
মাখিৰ পিছে পিছে কুকুৰৰ পিছে পিছে মাখিৰ দৰে ঘূৰাৰ দৰে মোৰ অভ্যাস নাই ইজ নট ফৰ মি মোৰ কাৰণে নহয় আই হেভ চিন এ ফিউ প্লেচেছ ইন মাই টাইম দো এজ এ মেটাৰ অফ ফেক্ট হি হেড চিন মেনি কৈছে এতিয়া ৰাইটাৰে কৈছে যে যদিও মই মোৰ সময়ত ভালেখিনি ঠাই ভ্ৰমণ কৰিছিলোঁ কিন্তু গুণ্ডাভাটাই বহুত ঠাই ভ্ৰমণ কৰিছে চ' ইন দ্য নেক্সট পেৰাগ্ৰাফ গাঁৱৰ বিষয়ে অলপ গাঁৱৰ স্পেচিয়েলিটিৰ বিষয়ে অলপ বৰ্ণনা কৰিছে ৰাইটাৰে অলৰেডি দীঘলীয়া হৈ যাব ভিডিঅ'খন আমি ইমান দীঘলীয়া কৰিব নোৱাৰোঁ এইখিনিলৈকে আজি থাকক নেক্সট ক্লাছত আমি আগবাঢ়ি যাওঁ